যেতিয়া মই কিবা এটা জাৰ্নিত থাকোঁ ন তেতিয়া ধৰক ওচৰে পাঁজৰে ঈদ আহি যাব বা ক'ৰবাত কিবা পাৰ্টি আহি যাব বা কিবা এটা মানে দাৱাত পাই যাম তো সেনেকুৱা টাইপৰ হয় যেতিয়াই মানে কিবা এটা মই মানে ভাবোঁ যে মই ৱেইট লছ কৰিম কিন্তু এইবাৰ মানে খাটাং মই মানে এবাৰ কৈছোঁ চিয়'ৰ মই কৰিয়ে এৰিম 1 মান্থ হৈ গ'ল আল্লাই গড খুব ধুনীয়াকৈ মোৰ ৱেইট লছ হৈ আছে গুড মৰ্ণিং এভৰিৱান আৰু আজি হয় নেক্সট ডে মৰ্ণিং বেটাক কওকচোন চাওকচোন চাউণ্ডটো কমাবলৈ নেকি গুড মৰ্ণিং এভৰিৱান আৰু আজি হয় নেক্সট ডে মৰ্ণিং এইফালে মই মোৰ নাস্তা ৰেডি কৰি আছোঁ আৰু আব্ৰান এতিয়া বাজিছে 9টা সি উঠিলে 6টা বজাতে আৰু এতিয়া সি বিন্দাছ শুই আছে আৰু এতিয়া মোৰ মন গৈছে তাক মই উঠাই দিবলৈ কাৰণে কাৰণ আমাক চবকে উঠাই দিয়ে আমাক উঠাই আৰু উঠি কিনে সি এক পাক ঘূৰিয়ে আহে বাপৰে বাপ তো এতিয়া মই বনাইছোঁ চিলা তো চিলাটো কি হয় চাওক এটা ডাঙৰ বটল এটা সৰু বটল টিকলু বটলত আমাৰ বাৰু তেল ভৰালে এই ডাঙৰ বটল পৰি ঢাকনি ভাঙি গৈছিল তো সেইটো কাৰণে ডাঙৰ বটলবোৰ চেঞ্জ কৰি দিছোঁ এইটো আৰু এটা বটল ক'ত আছে এটা ৰিফাইণ্ড অইল এটা আছে মাষ্টাৰ্ড অইল তো এতিয়া আৰু ঈদৰ কাম কৰি আছোঁ মোৰ ৰুমৰ গোটেই পৰ্দা চৰ্দাবোৰ ধোৱা মেলা হৈ গ'ল এতিয়া ভাবিছোঁ চফা ৰুমৰ আৰু চফা ৰুমত কি ধুনীয়া কালাৰ নতুনকৈ কালাৰ কৰা হৈছে আৰু আমাৰ ঘৰটোত মানে কি আগফালৰ বাৰাণ্ডাত ধুনীয়াকৈ কালাৰ কমপ্লিট হৈ গ'ল তো এতিয়া চফা ৰুমত হৈ আছে ৰ'ব দেখুৱাই আছোঁ তো আজি ভাবিছোঁ ইয়াৰে মই গোটেইটো ধুম এইফালে মোক খুলি দিলে আব্বাই খুলি দিলে দেই এয়া এইফালেখিনি খুলি ল'লোঁ এইফালেখিনি খুলি ল'লোঁ আৰু মই কাপোৰ মেলিলোৱে আৰু এতিয়া এইখিনিও খুলি ল'ম তাৰপাছত এই কভাৰ চভাৰখিনিও খুলি ল'ম এইটো কি হ'ল এইটো এই ষ্টেপটো ভালকৈ স্লেপখিনি ধুব লাগিব আৰু এই কালাৰ কেনেকুৱা লাগিছে জনাব আৰু এই কালাৰটো মোৰ ফেভৰেট বহুত ভাল লাগে তো এয়া এইটো কালাৰ আৰু এইটো কালাৰ বেলেগ দেই এইটো কালাৰ কথা কৈছোঁ এয়া চাওক ধুনীয়াকৈ ৰুম কালাৰ কৰা হৈ গ'ল এই ৱালটো বাকী আছে এইটো ছেম হ'ব বাকী কেনেকুৱা লাগিছে ক'ব আৰু ঈদ বুলি ঘৰ চৰ চাফাইত পূৰা লাগি গৈছোঁ তো এতিয়া এইখিনিকে কৰোঁ মোৰ ৰুম কমপ্লিট হৈ গ'ল এতিয়া ভাবিছোঁ আজি এইটো ৰুম কৰোঁ গোটেইখিনি এটা ৰুম কৰাত মানে পচিবল নহয় যেতিয়ালৈকে আব্ৰান সাৰ পাই থাকে আব্ৰান হ'লে বাৰু কোনো কথা নাই তো এতিয়া বস্তু ধোৱাখিনিকে ধুই দিওঁচোন চব এইবোৰ ক্লথ চব ধুব লাগিব ফুল চুল বাৰু মই ৰোজাইটত ধুইছিলোঁ এইটোতো নুধুলেও হ'ব এতিয়া মিষ্টাৰ উঠিছে মই মিষ্টাৰৰ কাৰণে চাহো বনাম বলে এইকেইটা পৰ্দা এয়া এইটো ৰুম পিছত ধৰিম বটল চেঞ্জ কৰি দিছে যে এই বটলটো পৰি কিনে মানে ঢাকন এখন ভাঙি ডাঙৰটো বহুত ডাঙৰ হৈ যায় বহুত ডাঙৰ হৈ যায় নালাগে ইমান ডাঙৰ এইটো আধা লিটাৰ হাফ লিটাৰ এটা হ'লেই হ'ল হয় নাই এইখিনি ষ্টকত থ'লেই হ'ল ডাঙৰ আছেই তলত তো সেইটো কাৰণে ইমান ডাঙৰটো এতিয়া পৰি যাবলৈও ভয় থাকে দেখি সৰু দেখিও ভাল লাগিছে ঘৰত বেবী থাকিলে কিমান লাহে ধীৰে বাচনবোৰ ধুই মেলি থ'ব লাগে ন হা ৰাতিপুৱাটো চবৰ ঘৰৰ কাহানী নে শাহু বোৱাৰী মিলি থাকিলে ভাল ন বাকী ঈদৰ বজাৰ হৈছেনে নাই জনাব আমাক ন আচমিনৰ হৈছে ন অলপ চলপ তোমালোকৰে ভাল দেই ঈদ হওক গুঠি হওক ঈদেই পইচা থকা মানুহ এইফালে সেইকেইটা ৰুমৰ কাম কাজখিনি কৰি মেলি আহিলোঁ ৰুমৰ অৱস্থা এয়া চাব পাৰিছে পাকঘৰ নিট এণ্ড ক্লিন হৈ গ'ল যোৱা দেই আব্ৰানকো খুৱাই দিলোঁ এতিয়া চাওক মোৰ ৰুমৰ অৱস্থা এতিয়া মই এইখিনি কাম কৰিলোঁ দেই অথনিৰ পৰা শুৱাবলৈ কাৰণে ল'ৰাক ইমানে চেষ্টা কৰি আছোঁ কিন্তু ল'ৰাৰ শুৱাৰ টাইম মানে অকণ নোৰ নাই কিন্তু চকুত আছে টোপনি পূৰা হামিয়াই আছে কেমেৰাটো পূৰা হামিয়াই আছে তো এতিয়া ভাবিছোঁ উপায় নাপায় এতিয়া খিৰিকী চিৰিকী বন্ধ কৰোঁ মোক ইমান মানে গৰম ন ইমান বেছি ৰ'দ পৰিছে মোৰ মুখত দেখা পাইছে আৰু ইমান ধুনীয়া বতাহ আহি আছে এই চাওক আৰু চাবচোন যেতিয়া দৰ্জা চৰ্জা মাৰি দিওঁ খিৰিকী চিৰিকী মাৰি দিওঁ
কিবা ভেকেটা ভেকেটা এটা গোন্ধ ওলাই ন ৰুম চুম পুৰা ধুনীয়াকে ক্লিন হৈ গ'ল এয়া পুৰা ৰুম চুম ক্লিন হৈ গ'ল আৰু এতিয়া আব্ৰানে নুশুইছে অথনিৰ পৰা শুৱাবলৈ চেষ্টা কৰি আছো নাই হোৱা আনকালে শুই যায় ধুনীয়াকে আজি কি হৈছে কিন্তু বহুত বেছি গৰম পৰিছে তো হেতু কাৰণে মানে শুবলৈ কাৰণে হি বিচৰা নাই এতিয়া উপায় নাপায় এই চাকচোন ইমান ধুনীয়া বতা মাৰি আছে আৰু এই বতাহ মানে মোৰ খিৰিকি চিকি বন্ধ কৰিব মন নাই চাবচোন যেতিয়া আপুনি হেৰি খিৰিকি চিকিবোৰ মাৰি দিয়ে ন তেতিয়া কি হয় ৰুমটো চাবচোন কিবা এটা ভেকেটা ভেকেটা গোন্ধ ওলাই তো মই অকণ ফ্ৰেছ বতাহটো ল'ব নেচাৰেল বতাহটোৰ কথাই বেলেগ তো এতিয়া কি কৰিম উপায় নাপায় খিৰিকি বন্ধ কৰোঁ আৰু এচিটো অন কৰি দিওঁ নহ'লে ল'ৰা নুশুইছে মোৰ ইমান কাম আছে বোলে ইমান ধুনীয়া বতাহ আহে আৰু এতিয়া কাপোৰ ধুই আছোঁ তিনিটিত কাপোৰ ধোৱা হৈ গ'ল আমাৰ ৰুম কালি ধুলোঁ আপোনালোকে দেখা পালে গোটেই আমাৰ ৰুম নিট এণ্ড ক্লিন তলৰ ওপৰ চব চফা কৰি দিলোঁ পৰ্দা বিচনা চাদৰৰ পৰা লৈ আজি একেবাৰে চোফা ৰুম ধৰিছোঁ কাৰ্টেনৰ পৰা লৈ বিচনা চাদৰৰ পৰা লৈ তাৰ পাছত হেৰি কভাৰৰ পৰা লৈ কি কয় ঊলৰ এইবোৰ চব ধুই মেলি দিছোঁ মানে গৰমত ধুম মাৰিবলৈ মন নাই কি কৰিম উপায় নাই আমি মাকবোৰে কি বিচাৰিম ল'ৰাটো যাতে শান্তিৰে শুৱক পুৰা গৰম আজিকালি আব্ৰানে কি জানে এই ৰিমট চিমটবোৰ খুব ফলো কৰে ফেন দি দিওঁ তাৰ পাছত এইফালে দি দিওঁ ঠিক আছে ৰুমটো অলপ ঠাণ্ডা হৈ লওক হেল্ল' হেল্ল' আব্ৰান খেলি খেলি কিটি 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 খেলা তুমি দেই এফালে জেঠাই আছে ওচৰতে আৰু মই এফালে মিষ্টাৰৰ চেণ্ডেলবোৰ ধুলোঁ এতিয়া ৰ'দত দি থৈ আহোঁ বাল্টিঙত এইটো কাৰণে লৈ গৈছোঁ কাৰণ নহ'লে গোটেই পানী পানী হৈ যাব এতিয়া ৰ'দত দিওঁ কি বাবা কি এয়া দেখিলে ন অথনিৰ পৰা শুৱাবলৈ চেষ্টা কৰি আছিলোঁ কিন্তু শুৱা নাই যেতিয়া মানে এচি অন কৰিলোঁ লগালগ শুই গ'ল আৰু নহ'লে যদি শুৱাটো কমপ্লিট নহয় ন সি বহুত অশান্তি কৰে বহুত আমনি কৰে তো সেইটো কাৰণে অলপ দিওঁ ইমান হেবিট নকৰোঁ হেল্ল' গাইজ আজি হয় নেক্সট ডে মৰ্ণিং কিন্তু আব্ৰানক দেখিছোঁ ন আব্ৰান একেবাৰে এক্টিভ নাই কাৰণ আব্ৰানৰ বহুত গাটো বেয়া অলপ দিনৰ পৰা ইটো হৈয়ে আছে কণ্টিনিউ আপোনালোকক মই শ্বৰ্ট ভিডিঅ'টো জনাইছোঁ তো এয়া মই নিমপাত লৈছোঁ আব্বাই মৰ্ণিঙতে গৈ এগালমান নিমপাত লৈ আহিছে তো এতিয়া মই ঘৰত মানে ৰুমত লগাই দিম দুইখন খিৰিকীতে আৰু আমাৰ বিচনাখনৰ চাদৰৰ তলত গোটেই নিমপাত লগাই দিম যিহেতু আব্ৰানৰ গাটো ইমান এটা ভাল নাই কৈ নহয় নজৰ ইজ ৰিয়েল বুলি কিন্তু সেইটো মই একেবাৰে প্ৰমাণ পাই গৈছোঁ মাজত যেতিয়া আব্ৰানৰ 9 মান্থ হৈছিলে ন তেতিয়া মই ফটোশ্বুট কৰিছিলোঁ তেতিয়া মোক বহুতেই কৈছিলে এনেকুৱাকৈ মানে নিদিবা মুখ লাগি যাব কাৰণ সকলোৱে মৰম কৰে সৰু বাচ্ছাটোক কোনে বেয়া পায় কওকচোন বেয়া পোৱা মানুহ এটাও মানে সৰু বাচ্ছাক মানে ভাল পায় মৰম কৰে আৰু ধৰকচোন ধুনীয়া লাগিছে বুলি বা ভাল লাগিছে মৰম লাগিছে সেই তেতিয়াও কি হয় মুখ লাগি যায় কেতিয়াবা তো সেনেকাতে ধৰক মোক বহুতেই ক'লে সেই পিছদিনাখনৰ পৰা আব্ৰানৰ মানে ইটো সিটো হৈয়ে আছে পৰাৰ পিছত তাৰ বহুত জ্বৰ এতিয়া জ্বৰ ভাল পোৱা আজি 3দিনমান হৈছে এয়া বসন্ত দেখা দিছে তো এইখিনি তেল হৈছে ফুকিবলৈ কাৰণে আব্বা ওচৰত দি পঠিয়াম আৰু এয়া নৰসিংহ বুলি নিম পাতেৰে তাক গা ধোৱা লগতে মই তামোল পাণ লগতে ধৰক অলপ পইচা কেইটকামান তাৰ গা মোহাৰি উঠাই থৈ দিম আৰু এতিয়া আব্ৰানক গা পা ধুৱাই দিম যিহেতু এতিয়া চাবোন তেল বা শ্বেম্পু একো ব্যৱহাৰ কৰিবলৈ নোৱাৰোঁ অকল ধৰক নিম পাতেৰে গা ধুৱাব লাগিব আব্ৰানকো টিপটপকৈ গা ধুৱাই দিলোঁ লগতে ময়ো ধুই ল'লোঁ আৰু কয় যে মাকো কোনো ধৰণৰ চাবোন বা শ্বেম্পু ব্যৱহাৰ কৰিব নালাগে তো সেয়ে কৰা নাই আব্ৰান চাওকচোন হাঁহিছে মই এনেকুৱা কৰিছোঁ যে তো সেয়ে গা মোহাৰি এতিয়া উঠাই দিম হেল্ল' এভৰিৱান আৰু আপোনালোকে গম পায় আপোনালোকক এতিয়ালৈকে জনোৱা হোৱা নাই যিহেতু আব্ৰানৰ গাটো ভাল নাই আব্ৰানৰ ওলাইছে সৰু আই তো সেইটো কাৰণে এতিয়া তামোল পাণৰে মান্তি কৰি দিলোঁ আপোনালোকে সকলোৱে দুৱা আশীৰ্বাদ কৰিব যেতিয়া মোৰ বাচ্ছাটো ভাল হৈ যায় সোনকালে চাব লগাই দিলোঁ বিচনা তলতো আৰু আব্ৰানকো ধুনীয়াকৈ গা পা ধুৱাই দিলোঁ এতিয়া
এতিয়া এইখিনি ওপৰত উঠাই কিনে থৈ দিম আৰু কি কৰোঁ কি নকৰোঁ সেইটো বাৰু আপোনালোকক দেখুৱামেই নানি কটা নানি 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 কটা এতিয়া সি সেইফালে যাব নানি এয়া নানু এয়া আব্ৰানৰ গা বেয়া দেখি মাহঁত গোটেইকেইজন আহিলে আৰু লগত আহিছে আমাৰ আইজান ইমান বেছি ভাল লাগিছে কাৰণ বিয়াৰ পাছত প্ৰথম আহিছে আইজান আৰু এবাৰ আহিছিলে সেইটো মানে মিতিৰ ভাতত গুড মৰ্ণিং এভৰিৱান আৰু আজি প্ৰায় মই আপোনালোকক 3 দিনৰ পাছত লগ পাইছোঁ তো আজি বেটাৰ কৰা হ'ব নিয়ম মানে গা পা ধোৱা হ'ব আজি পা খোৱা হ'ব তো আজি গা ধুৱাম ন তো সেইটো কাৰণে এতিয়া বাজিছে 10টা বাজি পাৰ হ'ল তো এতিয়া পটককৈ তাক গা ধুৱাই লওঁ গা ধোৱাৰ কাৰণে আমি কি লৈছোঁ সেইটো আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব এই গোটেইখিনি আম্মাই ৰেডি কৰিলে এইফালে আছে দুবৰি বন তুলসী পাত এইফালে তাম সোণ ৰূপ এইফালে চাউল এইফালে কেঁচা গাখীৰ এতিয়া এইখিনি পানীত ধুনীয়াকৈ দি দিম তাৰ পাছত তাক গা ধোৱা হ'ব আৰু লগত দিব লাগিব নিম পাত অলপ মানে এতিয়া মই কি কৰিলোঁ আজি কণ্টিনিউ যেতিয়াৰ পৰা আব্ৰানৰ এনেকুৱা হৈছে মই কণ্টিনিউ বেডশ্বীট চেঞ্জ কৰি আছোঁ তাক গা ধুৱাম কাৰণে এইফালে আনি ডাইৰেক্ট ইয়াত মই শুৱাই দিম তাক আৰু এইফালে তাৰ বগা বগা কাপোৰ উলিয়াই দিছোঁ যাতে অসুবিধা নাপায় গোটেইবোৰ ৰেডি চেডি কৰি দিলোঁ এতিয়া পটককৈ মই আব্ৰানে আজি নাও কৰিব নাও কণ্টিনিউ কৰি আছে কিন্তু কোনো ধৰণৰ একো গাত দিয়া নাই এই স্নাকটো কইনা হয় দে গাত ওলাইছে আব্ৰানক গা পা ধুৱাই দিয়া হ'ল লগত ময়ো পটককৈ গা তিয়াই আহিলোঁ কাৰণ চেম্পু টেম্পু সেনেকৈ কৰা নাই কৰিব হেনো নালাগে তো এতিয়া আব্ৰানক খুৱাই লওঁ সি আমনি কৰি আছে খোৱাৰ সময় হৈ গ'ল দাদাকেইজনী শুৱালে তো এতিয়া চুলি তুলিবোৰ শুকাই লওঁ তাৰপাছত এতিয়া পায়স বনাব লাগিব এনেকৈ কি কৰোঁ আৰু আপোনালোকৰ নিয়মটোও জনাব কাৰণ আইক আমি ভালদৰে হাঁচি খুচি মানে পূৰা হাঁহি ফূৰ্তিৰে বিদায় দিব লাগে যাতে আয়ে যাতে পূৰা সন্তুষ্ট হৈ যায় তো সেইটোৱে চেষ্টা কৰি আছোঁ বাকী নাজানো কিমানখিনি হৈছে কিমানখিনি নাই হোৱা তো আপোনালোকে কমেণ্ট কৰি জনাব আৰু সকলোৱে আব্ৰানৰ কাৰণে আশীৰ্বাদ কৰিব দোৱা কৰিব যাতে সুস্থ থাকক সদায় ফল ফ্ৰুটছ এইখিনি আজি দিয়া হ'ব এইফালে আব্ৰান শুই আছে আৰু মই এইফালে বনাই আছোঁ খীৰ আম্মা গৈছে ল'ৰা ছোৱালীক মাতিবৰ কাৰণে তো এনেকুৱা দিনত অলপ অসুবিধা হৈ যায় কাৰণ ল'ৰা ছোৱালীবোৰ চব স্কুলে থাকে তো এইটো কাৰণে আম্মাই ক'বলৈ গৈছে যাতে মানে সময়মতে বাচ্চাবোৰক পঠিয়াই দিওঁ চেনি গোটেইবোৰ দিয়া হ'ল ৰেচিপি দিয়া নাই কাৰণ অলৰেডি ইয়াৰ ৰেচিপি মই দিলোঁৱেই আগৰ ভিডিঅ'ত আৰু এতিয়া মই ফল ফ্ৰুটছখিনি গোটেইখিনি মই কাটি ল'ম ভালদৰে ধোৱা মেলা কৰি ল'লোঁ আৰু তামোল পাণ যিটো মান্তি কৰা তামোল পাণ আছিলে ন সেইটোৱে গোটেইকেইটা ডখৰ কৰি লৈছোঁ 5টা ল'ৰা ছোৱালী আহিব তো সেইটো কাৰণে ধৰক সিহঁতৰ মতে ৰেডি কৰি লৈছোঁ আৰু পইচাও সেনেকৈ বেজৰত ওলাই থৈছোঁ যিখিনি মই মান্তি কৰিছিলোঁ তাৰ পৰাই সেই টোপোলাটোৰ পৰাই এনেকৈ দিব লাগে বাকী এতিয়া মই গোটেইখিনি ৰেডি চেডি কৰি লৈছোঁ ইয়াতে এতিয়া ধৰক কলপাত আব্বাই আনিবলৈ গ'ল কলপাতখিনিও কাটিব লাগিব আৰু এতিয়া মোৰ গোটেইখিনি ৰেডি হৈ গ'ল এয়া গোটেইখিনি মই কাটি ল'লোঁ আৰু ধুনীয়াকৈ এনেকৈ লৈ লৈছোঁ যাতে মোৰ দিবলৈ সুবিধা হওক আৰু পায়সখিনি ডাইৰেক্ট বাতিত ওলাই দিয়া নাই নহ'লে ঠাণ্ডা হৈ যাব ন তো সেইটো কাৰণে দিয়া নাই বাকী এতিয়া মই আগফালে যাওঁ আৰু সেইখিনি ৰেডি কৰোঁ আম্মাই যিহেতু আব্ৰানক লৈ আছে তো সেইটো কাৰণে ধৰক মই সেইফালে কৰি আছোঁ সঁচাকৈ এইকেইদিন মন চন চবৰে বেয়া হৈ আছিলে কাৰণ আব্ৰানৰ মানে গা চাবোৰ বেয়া হ'লে ন আমাৰ ঘৰ একেবাৰে চান্নাটা হৈ যায় আগত কেনেকুৱা আছিলে কি আছিলে নাজানো কিন্তু যেতিয়াৰ পৰা আব্ৰান হ'ল ন সকলোবোৰ সলনি হৈ গ'ল ঘৰৰ মানে এতিয়া আব্ৰানৰ হাঁহিতে মানে
সকলোৰে হাঁহি সোমাই আছে তো সেইকাৰণে আব্ৰানৰ যিহেতু গাটো ভাল নাই সেইটো কাৰণে অলপ আমনিও কৰিছে এতিয়া সেনেকুৱা হ'লে গাবোৰ ধৰক কেনেকুৱা লাগি থাকে সেইটো ডাঙৰ মানুহে বুজি পাব ন কিন্তু সৰু বাচ্চানো বুজি নাপায় তো সেইটো কাৰণে ধৰক সি অকণ আমনি কৰে আমি ফিলিংছবোৰ ধৰিব পৰা নাই মানে কি হৈছে কি কৰিলে ভাল হ'ব তো সেইটো কাৰণে আৰু চবৰে মন চনবোৰ বেয়া লাগি থাকে বাকী এতিয়া ধৰক প্ৰথম ষ্টাৰ্টিং আব্ৰানৰ পৰা আৰম্ভ কৰিলোঁ গোটেইকেইজন আহি গ'ল কাৰণ যেনেকৈ কৰিছে আম্মাই অলপ জানে মই অলপ জানো কাৰণ সৰুতে এনেকুৱা আমি বহুত গৈছিলোঁ ন সৰুতে ধৰক আমাক ঘৰৰ পৰা আহি লৈ গৈছিলে পায়সৰ কাৰণে যেতিয়াৰ পৰা ডাঙৰ হ'লোঁ তেতিয়াৰ পৰাতো ধৰক নাই তো সেইটো কাৰণে আম্মা অলপ জানে মই অলপ জানো সেনেকৈ মিলাই মিলি কৰিছোঁ বাকী ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব যিসকল নতুন আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই নতুন এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ ভিডিঅ'টো শেষলৈকে চাব ধন্যবাদ